নমস্কাৰ এডুকেশ্যন পাৰপজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি পাৰ্ট 4 নম্বৰত আমি কিছুমান জিকে আলোচনা কৰিব যাম যিসমূহ কমন এক্সামত বাৰে বাৰে সুধি থাকে আৰু এই জিকে সমূহ আপোনালোকৰ প্ৰত্যেকটো কমন এক্সামতে আহি গৈছে আৰু এইসমূহ ভৱিষ্যতে এতিয়া আহি থকা এক্সামসমূহত অহাৰ খুবেই সম্ভাৱনা আছে গতিকে পলম নকৰি আপোনালোকে বলক আমাৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁগৈ আমাক আজিৰ প্ৰথম প্ৰশ্নটো ইয়াতে সুধিছে যে ভাৰতীয় সংবিধানৰ পিতৃ বুলি সাধাৰণতে কাক জনা যায় আৰু জানে আপোনালোকে প্ৰত্যেকটো কম্পিটিটিভ এক্সাম দি আহিছে যদি দেখিছে এই প্ৰশ্নসমূহ ৰাজনীতি বিজ্ঞানৰ হয় আৰু এই প্ৰশ্নসমূহ বাৰে বাৰে এক্সামত আহি থাকে আৰু ইয়াক এটা জিকেৰ পাৰ্ট বুলি ধৰা হয় গতিকে ইয়াৰ আমি উত্তৰটো চাব যাওঁ যদি বি নম্বৰ প্ৰশ্ন এই বি নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ ইয়াতে এনসাৰটো হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ গতিকে আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আহক 2 নম্বৰ প্ৰশ্নটোত আমাক সুধিছে যে শিলকা হ্ৰদ ক'ত অৱস্থিত আৰু শিলকা হ্ৰদ ক'ত অৱস্থিত বুলি আমাক সুধিছে ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ উৰিষ্যা গতিকে উৰিষ্যাত আমাৰ শিলকা হ্ৰদ অৱস্থিত আৰু ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ প্ৰশ্ন উত্তৰ উৰিষ্যা আমি তৃতীয়টো প্ৰশ্নলৈ আগবাঢ়ো আমাক এতিয়া তৃতীয়টো প্ৰশ্ন সুধিছে যে বৰাইল অভয়াৰণ্য ক'ত অৱস্থিত বৰাইল অভয়াৰণ্যখন ক'ত অৱস্থিত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো যদি আমি চাব যাওঁ তেতিয়াহ'লে কাছাৰ এ নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ আৰু এ নম্বৰ প্ৰশ্নটো আমাৰ তলত উত্তৰত আমি লিখি দিছোঁ যে এ নম্বৰ কাছাৰ শুদ্ধ উত্তৰ গতিকে আমি ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো আমাক ইয়াতে 4 নম্বৰ প্ৰশ্নটো সুধিছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মন দিব অসমৰ মাটিকালি কিমান এই প্ৰশ্নটো বহুতো কম্পিটিটিভ এক্সামত আহি গৈছে যোৱাবাৰৰ পৰীক্ষাটো এই প্ৰশ্নটো আহি গৈছে গতিকে এই প্ৰশ্নটো আপোনালোকে ভালদৰে মনত ৰাখিব ইয়াৰ উত্তৰটো হ'ব অসমৰ মাটিকালি কিমান বুলি যদি সুধিছে আপোনালোকৰ ইয়াৰে বি নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ আৰু বি নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে আপোনালোকৰ 78,438 বৰ্গ কিলোমিটাৰ গতিকে এই প্ৰশ্নটো আপোনালোকৰ মনত ৰাখিবলগীয়া খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব আমি পিছৰ প্ৰশ্নসমূহলৈ যাওঁ ইয়াতে 5 নম্বৰ প্ৰশ্নটো আপোনালোকক সুধিছে অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে এই প্ৰশ্নটো অতিকৈ প্ৰয়োজনীয় গতিকে এই প্ৰশ্নটো আপোনালোকে মনত ৰাখিব ইয়াৰে উত্তৰটো হ'ব অৰুণোদয় আলোচনীখনৰ প্ৰকাশ হৈছিল শিৱসাগৰৰ পৰা গতিকে চি নম্বৰ উত্তৰটো শুদ্ধ উত্তৰ আমি ইয়াতে এনসাৰটো লিখি দিছোঁ শিৱসাগৰ গতিকে মনত ৰাখিব এটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ পিছতে আমি 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছোঁ 6 নম্বৰ প্ৰশ্নটো আপোনালোকক সুধিছে ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয় যুৱ দিৱস ৰাষ্ট্ৰীয় যুৱ দিৱস আপোনালোকৰ 12 জানুৱাৰীৰ দিনা পালন কৰা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক কাৰেণ্ট এফেয়াৰ্ছত আহি থাকে গতিকে মনত ৰাখিব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 12 জানুৱাৰী গতিকে আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12 জানুৱাৰী আমি তলত লিখি দিছোঁ মনত ৰাখিব গতিকে এই প্ৰশ্নসমূহ অতিকৈ আৱশ্যকীয় আমি আগৰ কেইবাটাও এক্সামৰ পৰা এই সমূহ কুৱেশ্যন বাছি লৈছোঁ গতিকে বাৰে বাৰে ৰিপিট হৈ থকা কুৱেশ্যনসমূহ আমি বাছি উলিয়াইছোঁ মন দি আপোনালোকে ভালদৰে চাব এই প্ৰশ্নসমূহ অতিকৈ অহাৰ সম্ভাৱনা বেছি ইয়াৰ প্ৰশ্নটো আমি 7 নম্বৰ প্ৰশ্নটো আমাক সুধিছে বাথৌ পূজা কোনটো জনগোষ্ঠীয় লোকে পালন কৰে গতিকে ইয়াৰ উত্তৰটো হৈ গ'ল বড়োসকল প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰ আৰু ইয়াতে আমি লিখি দিছোঁ তলত বড়োসকল গতিকে বড়োসকলে বাথৌ পূজা পালন কৰে গতিকে মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ 8 নম্বৰ প্ৰশ্নটোত আপোনালোকক সুধিছে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিজনৰ নাম কি সুধিছে চিপাহী বিদ্ৰোহৰ লগত প্ৰথম জড়িত হৈছিল মংগল পাণ্ডে আৰু ইয়াৰ এ নম্বৰ উত্তৰটো শুদ্ধ উত্তৰ গতিকে আপোনালোকে মনত ৰাখিব এটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে বাৰে বাৰে যিকোনো এক্সামতে আপোনালোকৰ অহা দেখা যায় গতিকে এইবাৰো অহাৰ সম্ভাৱনা বেছি গতিকে মনত ৰাখিব 9 নম্বৰ প্ৰশ্নটো সুধিছে যে কোন চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল এটো পলিটিকেল কুৱেশ্যন হয় পলিটিকেলৰ গতিকে এই প্ৰশ্নটো আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব 1946 চনত গতিকে চি নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ আপোনালোকে মনত ৰাখিব অতিকৈ প্ৰয়োজনীয় প্ৰশ্ন ইয়াৰ পিছতে আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো আজিৰ একেবাৰে শেষৰ প্ৰশ্ন হৈছে 10 নম্বৰ আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি গতিকে আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম হৈছে ডাবলিন এই চি নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ মনত ৰাখিব এইসমূহ আপোনালোকৰ বাৰে বাৰে এক্সামত আহি যায় বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক ইমানকেইটাই প্ৰশ্নৰ উত্তৰ আপুনি দিলেও কিয়নো অতিকৈ যদি বেছি কৈ দিওঁ তেতিয়াহ'লে মনত ৰখাত বেছি দিগদাৰ হয় গতিকে মেইন ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আপোনালোকক দিলোঁ যাতে এই কুৱেশ্যনসমূহ আপোনালোকে মনত ৰাখি ভালদৰে মনত ৰাখে আৰু এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰে ভালদৰে ধন্যবাদ